আমি যেতিয়া এছ এছ চিৰ ইণ্টাৰভিউ দিবলৈ যাওঁ, যেতিয়া তাৰ ৰিটন টেষ্টটো দিবলৈ যাওঁ, আমাৰ মেইন সমস্যা আহি পৰে যেতিয়া তাৰ চিলেবাছত। এইবাৰ চিলেবাছত আছে জেনেৰেল ৰিজনিং এণ্ড জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং, জেনেৰেল মেথমেটিক্স, জেনেৰেল ছায়েন্স আছে। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আমাৰ যিটো নতুনকৈ এছ এছ চিত ভেকেঞ্চি ওলাইছে। এছ এছ চিৰ যিটো এতিয়া এপ্লাই হৈ গ'ল বৰ্তমান, আমাৰ আকৌ এতিয়া এক্সাম আহিব, ফিজিকেলৰ টেষ্ট দিব লাগিব। গতিকে আমি ইয়াত কেনেদৰে আমাৰ ফাইনেল মেৰিট লিষ্টৰ নামটো আনিব পাৰোঁ তাৰ বিষয়ে কিছু কথা আলোচনা কৰিম। আমিতো ফিজিকেলটো ইমান হাৰ্ড নহয় এছ এছ চিত, আপোনালোকে জানেই। 24 মিনিটত 5 কিলোমিটাৰ আমি ৰানিং কৰিব লাগে। সেইটো এটা বহুত ইজি বুলি ক'ব পাৰি, ইমান হাৰ্ড নহয়। যেনেদৰে আমি আৰ্মিত ৰানিং কৰিব লাগে, তাতে কোনো টাইমিং নাথাকে। টাইমটো এনে এটা 5 মিনিট 40 ছেকেণ্ড দিয়া থাকে, কিন্তু তাতে কোনো টাইমিং নাথাকে। যিবিলাক ল'ৰা ছোৱালী আগত আহে সেইবিলাককে চিলেক্ট কৰা হয়। গতিকে আমি ইয়াত ফিজিকেলটো ইমান ধ্যান নিদি দৌৰিব লাগিব, প্ৰেক্টিছ কৰিব লাগিব। তথাপিও আমি ফিজিকেলটো অলপমান ছাইডত ৰাখি আমি ৰিটন টেষ্টটোৰ বাবে আমি পঢ়া শুনাত বেছি গুৰুত্ব দিব লাগিব। ফাইনেলি এছ এছ চিৰ বাবে, মই এছ এছ চিৰ কথা কৈ আছোঁ আজি। গতিকে আমি যিবিলাক চিলেবাছ দিছে বাছি, সেইবিলাক আমি পঢ়া শুনা কেনেদৰে কৰিব লাগিব তাৰ বাবে কিছু কথা আপোনালোকৰ লগত আজি আলোচনা কৰিম। আমি মানে বহুত ল'ৰা ছোৱালী আছে যিবিলাকে আজিকালি প্ৰায় এতিয়ালৈ বহুত সময় হৈ গ'ল, তেওঁলোকে বহুত আগৰ পৰাই ইণ্টাৰভিউ দি আছে, সকলো ভাল হয়, কিন্তু ফাইনেল মেৰিট লিষ্টৰ নামটো নাহে। তাৰ মেইন কাৰণ কি, সেই বিষয়ে আমি আলোচনা কৰিম। আজিকালি সময়টো এনেকুৱা হৈ গৈছে, আমি কেৱল এটা দিশত চালেই আমি কোনো এটা যিকোনো আমি ষ্টেটৰ পৰা আদি কৰি চেণ্ট্ৰেল লেভেলৰ যিকোনো ভেকেঞ্চি ওলায়, সেইবিলাকত আমি কেৱল এটা দিশত চালে আমি চিলেক্ট হ'ব নোৱাৰোঁ। তাৰ বাবে আমি তাতে যিমানবিলাক দিছে, ধৰ আমি কি বুলি কয় চিলেকশ্যন প্ৰচেছ, তাতে কি তেওঁলোকে ছিষ্টেম বাছি দিছে, সেইবোৰ সকলো দিশতে আমি মানে পাকৈত হ'ব লাগিব। গতিকে আমি ৰিটনৰ পৰা আদি কৰি, আমি এতিয়া বৰ্তমান এছ এছ চিৰ কথা কৈছোঁ, তাতে বেলেগ একো নাই। ৰিটন আছে আৰু ফিজিকেল আছে আৰু মেডিকেল। ফিজিকেলটো নিজৰ ওপৰত, ফিজিকেলটো আমি দৌৰিব লাগিব, আৰু মেডিকেলটো বাৰু সেইটো ভগৱানৰ ওপৰত, নিজৰো অলপ ছেভ হৈ থাকিব লাগিব নিজেও। তথাপিও এইটো ভগৱানৰ ওপৰত এৰি দিছোঁ। আমি এতিয়া মেইন ফ'কাছ কৰিব লাগিব ৰিটনৰ ওপৰত। আমি ৰিটনটো কেনেদৰে কৰিব লাগিব। আমি যেতিয়া এছ এছ চিৰ ইণ্টাৰভিউ দিবলৈ যাওঁ, যেতিয়া তাৰ ৰিটন টেষ্টটো দিবলৈ যাওঁ, আমাৰ মেইন সমস্যা আহি পৰে যেতিয়া তাৰ চিলেবাছত। এইবাৰ চিলেবাছত আছে জেনেৰেল ৰিজনিং এণ্ড জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং, জেনেৰেল মেথমেটিক্স, জেনেৰেল ছায়েন্স আছে, আৰু আমাৰ ইংলিছ এণ্ড হিন্দী। এইখিনিৰ ভিতৰত আমি এক্সামটো দিব লাগিব। গতিকে আমাৰ প্ৰব্লেমটো কেতিয়া আহি পৰে, গোটেইকেইটা চিলেবাছ মানে গোটেইকেইটা ছাবজেক্ট আমি এটেণ্ড কৰাত। গতিকে আমি যিকেইটা ছাবজেক্ট পাৰোঁ, সেই ছাবজেক্টকেইটাত বেছিকৈ গুৰুত্ব দিব লাগিব। যিকেইটা নোৱাৰোঁ সেইকেইটা যে আমি একেবাৰে এৰি দিব লাগে সেইটো নহয়, কিন্তু আমাৰ হাতত সময় বহুত কম থাকে। তাৰ বাবে আমি যিকেইটা পাৰোঁ, ধৰ এতিয়া আমি ইংলিছ আৰু হিন্দীটো ধৰা হ'ল, আমি সেইকেইটা আমাৰ বাবে ভাল, আমি ভালদৰে কৰিব পাৰোঁ। আৰু তাতে আছে ছায়েন্সটো তাতে কৰিব পাৰি। ছায়েন্সত বেলেগ একো মেথমেটিক্স নাহে, ছায়েন্সৰ কিছুমান কুৱেশ্যন আহে নৰ্মেল, সেই কুৱেশ্যনবোৰ লিখিব লাগে। আৰু মেথমেটিক্সটো সেইটো আমাৰ বাবে হাৰ্ড হয়, সেইটো ছাইডত ৰাখিছোঁ এতিয়া। আৰু বাকী জেনেৰেল নলেজটোৰ বাবে আপুনি পঢ়িব লাগিব, বহুত কিতাপ পঢ়িব লাগিব, বাহিৰা কিতাপবোৰ আনিব লাগিব, সেইবোৰ পঢ়িব লাগিব। মই এখন কিতাপৰ নাম ক'ম, ভিডিঅ'টোৰ শেষত ক'ম, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আমি এইকেইটা যিকেইটা পাৰোঁ সেইকেইটাত আমি এনেকৈ পঢ়িব লাগিব যাতে সেইকেইটাত যিবিলাক কুৱেশ্যন আহিব সেইকেইটাৰ বিষয়ত, আমি যাতে তাৰ এটাও কুৱেশ্যন আমি এৰি থৈ আহিব নালাগে, সেই হিচাপেৰে আমি পঢ়িব লাগিব। মেথছটো আমি নোৱাৰোঁ, সেইটোত আমি মেথছটো আপোনালোকে পাৰে জানো হয়, বহুত আপোনালোকৰ মাজত পৰা ল'ৰা ছোৱালী আছে। মই মোৰ ফালৰ পৰা ক'ব গৈছোঁ, আৰু মোৰ দৰে বহুত ল'ৰা ছোৱালী আছে যিবিলাকে মেথছটো অলপ টান পায়, আৰু মেথছটোত কিছু সময়ো বেছি লাগে। আমি তাত এক্সাম দিব গ'লে ইমান সময় নাপাওঁ। যেতিয়া আমি এক্সামটো দি থাকোঁ, এটা কুৱেশ্যন আমি দিবলৈ গ'লে তাতে 1 মিনিটো সময় নাথাকে এটা কুৱেশ্যনত। আমি সেইখিনি সময়তে তাৰ ডিচিশ্যন লৈ 4টা উত্তৰ থাকে, সেইটো আমি কৰিব লাগে। গতিকে মেথছটোত বহুতখিনি সময় খাই যায়। মেথছটো যদি আপোনালোকে পাৰে সেইটোত ভালদৰে গুৰুত্ব দিব, তাৰ পৰা লিখিব চেষ্টা কৰিব। তাত আপোনালোকে চাব, যেতিয়া আহে ফাইনেল মেৰিট লিষ্টখন আহে, তাতে কোনো মেথছত পাইছে, আপুনি মেথছত পোৱা নাই, বেলেগত পাইছে এইটোত পোৱা নাই, সেইবিলাক একো চাই নাথাকে। আপোনাৰ টোটেল কিন্তু যিটো মাৰ্কছ আহে সেইটোৱে চোৱা হয় তাতে আচলতে। গতিকে আমি মেথছটো যেতিয়া আমি ইমান নৰোৱেই, পঢ়াবোৰে বাৰু লিখিব, আমি নৰা মোৰ নিচিনা ল'ৰা ছোৱালীবিলাকৰ কথা কৈ আছোঁ। যেতিয়া আমি মেথছ নৰোঁ সেইটো আমি ছাইডত ৰাখি দিম, অলপমান কৰিম, যিকেইটা অলপ আমাৰ বাবে সহজ হয় সেইখিনি কৰিব চেষ্টা কৰিম। বাকী যিখিনি নৰোঁ সেইখিনি আমি ছাইডত ৰাখি দিম। বাকী আমি যিকেইটা ছাবজেক্ট পাৰোঁ সেইকেইটা ইমান হাৰ্ড নহয়। ছায়েন্স হ'লে এইটো পঢ়িব লাগিব,
জেনেৰেল নলেজ তাৰ বাবে আমি জ্ঞান ল'ব লাগিব, পঢ়িব লাগিব বাহিৰা কিতাপ বহুত। জেনেৰেল ৰিজনিং এণ্ড ইণ্টেলিজেঞ্চ তাৰ বাবে আমি অকণমান মানে আৰু মাথা লগাব লাগিব, সেইকেইটা ট্ৰাই কৰিলে পাৰিম, বহুত সহজ হয় এয়া। আৰু এটা কি আছিল, ছায়েঞ্চ হৈ গ'ল, ৰিজনিং হৈ গ'ল, হিন্দী এণ্ড ইংলিছ তাৰ বাবে আমি অলপমান পঢ়িব লাগিব, গ্ৰামাৰ চাব লাগিব, গ্ৰামাৰৰ পৰা আহে, বাকী একো নাই, আমি সেইখিনি ধুনীয়াকৈ পঢ়িব লাগিব। গতিকে আমি যিখিনি পাৰোঁ সেইখিনি আমি এনেদৰে পঢ়িব লাগিব যাতে আমি তাৰ অহা কুৱেশ্যন, যাতে 100টা কুৱেশ্যন আহিছে তাৰ মাজত এটা আমি 80টা বা 85টা কুৱেশ্যন আমি এটেণ্ড কৰিব পাৰোঁ, তেনেদৰে পঢ়িব লাগিব। তেতিয়া আমাৰ চিলেক্ট হোৱা এটা চান্স থাকে। আপোনালোকে চাব, আমি এতিয়া ইয়াত বহুত ল'ৰা ছোৱালী লগ পাওঁ, ছোৱালী বাৰু বাদ দিয়ক, ল'ৰা লগ পাওঁ। ল'ৰাবিলাকৰ তেওঁলোক ইউ পি, বিহাৰ, হাৰিয়ানা, ৰাজস্থান এইবিলাকৰ ল'ৰাবোৰ থাকে। সেইবিলাকৰ আপোনালোকে কাট অফ চালে মাথা গৰম হৈ যাব, সিহঁতে যিবিলাক কথা কয়। আমাৰ অসমত কিমান থাকে, SC ST এইবিলাকৰ কাট অফটো কমচে কম 25, 30, 35 এইখিনি পালে আমাৰ আহি যায়, মেৰিট লিষ্টৰ নাম আহি যায় তেওঁলোকৰ। আমাৰ জেনেৰেলৰ অকণমান থাকে 45, 50, 55 এইখিনিৰ ভিতৰত আমাৰ জেনেৰেলৰ আহে। কিন্তু তেওঁলোকৰ চাব, জেনেৰেলৰ 95%, 80% পালেও জেনেৰেলৰ নাম নাহে। চাওক কিমান টান। আমাৰ অসমতো ইমান টান নহয়। আমাৰ অসমত জেনেৰেলৰ যদি 50% ওপৰত থাকে, জেনেৰেলৰ নাম আৰামত আহি যায়। 50 পৰা 60%, তেওঁলোকৰ চাওক 90-95% কিমান নাম্বাৰ উঠাব লাগে। গতিকে আমাৰ বাবে একো এটা হাৰ্ড কথা নহয়। আমি অকণমান কষ্ট কৰিলে, আমি অলপমান চেষ্টা কৰিলে আমি ধুনীয়াকৈ এক্সামটো ক্লিয়াৰ কৰিব পাৰোঁ। গতিকে তাৰ বাবে কষ্ট কৰিব লাগিব, অলপ পঢ়িব লাগিব কিতাপ, সময় উলিয়াব লাগিব নিজৰ বাবে। সময় পোৱা নাযায় মই জানো, কাৰণ আমিও সেইটো এটা অৱস্থাৰ পৰা আহিছোঁ। কাৰণ আমিতো ইমান আৰু নহয়, যাতে ইমান হাই লেভেলৰ ঘৰৰ মানুহ নহয়। আমি নিজৰ বাবে পঢ়িবলৈ সময় উলিয়াব লাগে। কাৰণ আমি দিনত কিবা নহয় কিবা কামত বিজি থাকোঁ, কোনোবা কোম্পানীত কাম কৰিছে, কোনোবা নিজৰ ঘৰতে কিবা কাম কৰিছে, কোনোবা কাৰোবাৰ লগত হাজিৰা কৰিছে। তেনেদৰে আমি দিনটো তেনেদৰে গুচি যায়। আমি ৰাতিপুৱা অকণমান নিজৰ বাবে সময় উলিয়াব লাগিব পঢ়িবৰ বাবে। আৰু এইকেইটা ছাবজেক্ট আমি পাৰোঁ, সেইকেইটা এনেদৰে পঢ়িব লাগিব যাতে যেতিয়া আমি এক্সামটো দিবলৈ যাওঁ তেতিয়া আমাৰ কোনো এটা অসুবিধা নহয়, যাতে ধুনীয়াকৈ আমি এক্সাম দি পেলাই যেতিয়া ওলাই আহোঁ আমাৰ মনটো তাৰমানে এটা শান্তি পাব, যে শান্তি লৈ ওলাই আহিব লাগিব, যে মোৰ কোনো টেনশ্যন নাই, মেৰিট লিষ্টৰ আৰামছে নামটো আহি যাব আৰু ফিজিকেল ধুনীয়াকৈ দি থৈ আহি যাব, মেডিকেল বাৰু ভগৱানৰ ওপৰত। বাছ এইখিনি কৰিলে আপোনালোকে ধুনীয়াকৈ চিলেক্ট হৈ যাব। আৰু মই যে কৈছিলোঁ ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ এখন কিতাপৰ নাম ক'ম বুলি। কিতাপখনৰ নাম হৈছে জানানে। মই যেতিয়া দিছিলোঁ তেতিয়া দিছিলোঁ জানানে 2022, আৰু এতিয়া 2024 আহি আছে যিহেতুকে, গতিকে এতিয়া আপোনালোকে কিনিব লাগিব কিতাপ জানানে 2024, জানানে নতুন 2024 এইখন কিনিব। তাতে আপোনালোকে জেনেৰেল নলেজৰ বাবে সকলো কুৱেশ্যন পাই যাব, ধুনীয়াকৈ পঢ়িব সেইবোৰ। আৰু আপোনালোকে এক্সাম দিবৰ বাবে যেনেদৰে ওলাই SSCৰ বাবে নৰ্মেল কিছুমান কিতাপ ওলায়, সেইবিলাকো কিনিব। কিন্তু সেইবিলাক কিতাপতে আপোনালোকে সীমাবদ্ধ থাকিলে কাম নহ'ব। আপোনালোকে ইউটিউবত ভিডিঅ' চাব, ভাল কিতাপৰ বাহিৰা ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ পঢ়ে, তেওঁলোকৰ কোচিং থাকে, কোচিঙৰ ধুনীয়া ভিডিঅ'বোৰ তেওঁলোকে দিয়ে। সেই ভিডিঅ'বোৰ আপোনালোকে চাব ধুনীয়াকৈ, আপোনালোকে বহুত কুৱেশ্যন সি আকৌ শাস্তি কৰি আছিলোঁ, ধুনীয়াকৈ তাৰ কুৱেশ্যনবোৰ পাই যাব। গতিকে ইউটিউবৰ ভিডিঅ'বোৰ চাব, এনেদৰে ৰিলচ চাই কিবা চাই সময় অতিবাহিত নকৰিব, ধুনীয়াকৈ তাৰ পৰা পঢ়িব চেষ্টা কৰিব, আপোনালোকে ধুনীয়াকৈ চিলেকশ্যন হৈ যাব। গতিকে আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ভিডিঅ'টো ছেকেণ্ডে পালে জনাব। আৰু আপোনালোকে যদি ডাঙৰ মানুহো চাই আছে, যিবিলাক কেণ্ডিডেট সেইবিলাকতো চাই আছে ভিডিঅ'টো, তেওঁলোকৰ বাবে ভালেই। আপোনালোকে নিজৰ লগ বন্ধু যাতে অকণমান চিলেকশ্যন হোৱাত সুবিধা হয়, তাৰ বাবে ভিডিঅ' অলপ শ্বেয়াৰ কৰি দিব। আৰু যিসকল ডাঙৰ মানুহে চাই আছে, আমাৰ দাদা বাইদেউ খুৰা আইতা বৰমা যিসকলে চাই আছে, আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে যাতে তেওঁলোকে অকল SSC বুলিয়েই নহয়, বেলেগ কিবা এক্সাম দিলেও কেনেদৰে তাত কৰিব লাগিব, এনেদৰে এই চিষ্টেমটোৰে পঢ়িলে আৰামত চিলেকশ্যন হৈ যাব পাৰিব। ময়ো তেনেদৰে চিলেকশ্যন হৈছোঁ। যিবিলাক পাৰোঁ সেইবিলাকত আমি গুৰুত্ব দিব লাগে সদায়। গতিকে ভিডিঅ'টো আপোনালোকে অকণমান শ্বেয়াৰ কৰি দিব। ধন্যবাদ।